উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটো এপিএসসিৰ কথা লিখা হৈছিল হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব সিম্পলিসিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেজনে ভৱিষ্যতে কৰবাত কামকাজ পোৱাত অসুবিধা নহয় তো স্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত সিম্পলিসিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে খালি অসম পুলিচত যিখিনি মানুহ আছিল এসিএস টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেস কৰি দিয়ক কিন্তু এপিএসসিৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক গতিকে জাজমেন্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত এপিএসসি পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাও নেকি কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিল যে সকলোকে চাকৰি লব দি দিয়া হৈছে সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছো আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেন্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে এপিএস খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে অকল এপিএস পাৰ্টটো বাকি খিনি দেখো নাই আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে আৰু কেনেকে অৰ্ডাৰ দিব লাগে হাইকোৰ্টে হেতু লিখি দিছে যে এনেকে নহয় আপোনালোকে অৰ্ডাৰটো এনেকে দিয়ক উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটো এপিএসসিৰ কথা লিখা হৈছিল হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব সিম্পলিসিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেজনে ভৱিষ্যতে কৰবাত কামকাজ পোৱাত অসুবিধা নহয় তো স্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত সিম্পলিসিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে খালি অসম পুলিচত যিখিনি মানুহ আছিল এসিএস টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেস কৰি দিয়ক কিন্তু এপিএসসিৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক গতিকে জাজমেন্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত এপিএসসি পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাও নেকি কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিল যে সকলোকে চাকৰি লব দি দিয়া হৈছে সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছো আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেন্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে এপিএস খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে অকল এপিএস পাৰ্টটো বাকি খিনি দেখো নাই আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে আৰু কেনেকে অৰ্ডাৰ দিব লাগে হাইকোৰ্টে হেতু লিখি দিছে যে এনেকে নহয় আপোনালোকে অৰ্ডাৰটো এনেকে দিয়ক